এজন মানুহে মদ খাব আৰু ক'ব ইছলামত যাম গৈ এইজন মানুহৰ ইছলামত কেতিয়াও ঠাই নাই আপুনি এই নাটকখন বন্ধ কৰক মুছলমানৰ ভিতৰত আপোনাৰ কোনো ইয়াত জেগা নাই একদম নাম ভিক্টৰ দাসৰ পৰা ভিক্টৰ খান হ'ল আপোনাৰ খান আপুনি লৈ বহি থাকক কিন্তু মুছলমানৰ কথা ক'লে মই একদম চিধা এফআইআৰ দিম কোনো কথাই নাই ভিক্টৰ দাসে মুছলমান হিচাপে নিজকে পৰিচয় দিয়াত বাধা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই ভিক্টৰ দাসে মুছলমান হোৱা কথা কৈ মুছলমানক অপমানহে কৰিছে ইছলামত ভিক্টৰ দাসৰ দৰে ব্যক্তিৰ কোনো স্থান নাই এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ ভিক্টৰ দাস এজন মই ভদ্ৰ মানুহ বুলি ভাবিছিলোঁ কিন্তু যোৱাকালি তেখেতৰ যিটো অভদ্ৰ মানে চৰিত্ৰটো উদঙাই দিছে এইটোলৈ মানে আমি বহুত ডাঙৰ এটা চিন্তা কৰিছোঁ আমি অসমৰ মুখ্যমন্ত্ৰী হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকা ডাঙৰীয়া হওক আমি বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰোঁ তেওঁলোকক বিভিন্ন কঠোৰ মন্তব্য কৰোঁ তেওঁলোকৰ বিৰুদ্ধে কিন্তু এনেকৈ অশ্লীল মানে অপেন গালি গালাজ মাকক বা ভণ্টিক ধৰি পেলাই বাই ভনীক ধৰি পেলাই এনেকৈ গালি গালাজটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু ভিক্টৰ দাসক মই যোৱাকালি চালোঁ মানে তেখেতৰ এই ফেচবুক লাইভটো চাই পেলাই মানে অতিকৈ আচৰিত হ'লোঁ আৰু মোৰ এনেকুৱা লাগিছে যে আমি অসমত বাস কৰি আছোঁ নে ক'ৰবাত আছোঁ এতিয়া গতিকে আমি নিবিচাৰোঁ এইখন অসমৰ মাজত মানে বিশৃংখলাৰ পৰিৱেশ সৃষ্টি হওক তেখেতৰ চাকৰিলৈ কিবা অসুবিধা হৈছে আৰু তেখেতে এটা কথা স্পষ্টকৈ কৈছে যে তেখেতৰ মা দেউতাক মুছলমানে সহায় কৰিছে এইটো মুছলমান বুলি নহয় মই কওঁ এজন ব্যক্তি আনজনক সহায় কৰা মানে এটা মানৱতাৰ পৰিচয় দাঙি ধৰা গতিকে মুছলমান বুলি নহয় আজি মই বিপদত পৰিলে আজি আপুনি এজন সাংবাদিক প্ৰাঞ্জল শইকীয়া হয় মই ভাবোঁ আপুনি মোক সহায় কৰিব গতিকে এইটো মানৱতাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য হ'ল এজনে আনজনক সহায় কৰা মানে সেই মৰ্মে তেখেতৰ কিবা আৱেগ আছে কিবা তেখেতৰ আক্ষেপ আছে আখেজ আছে তেখেতে ব্যক্তিৰ ওপৰত কৰক ধৰ্মৰ ওপৰত নহয় আৰু এটা কথা স্পষ্ট যে ভিক্টৰ দাস কেতিয়াও মুছলমান হ'ব নোৱাৰিব আমাৰ মুছলমানত আহিলে তেখেতৰ কোনো ঠাই নাই একদম চিধা কথা ইয়াত কোনো মানে সন্দেহ নাই আৰু তেখেতে যিটো আপোনাৰ বস্ত্ৰ পৰিধান কৰিছে লুঙি কোনোবা লুঙিটো আমি দেখোঁ কেৰালাৰ মানুহ হিন্দু মানুহো তেওঁলোকে লুঙি পিন্ধি থাকে তাত এই লুঙিটো পিন্ধি মূৰত এটা টুপি দিলে হিন্দু হৈ যাব নেকি এইটো কি আচৰিত কথা আৰু কেনেকৈ হাকে কেনেকৈ হাঁহিছে এজন শিক্ষিত ব্যক্তিৰ এইবিলাক চৰিত্ৰ ইছলাম ধৰ্ম অপমান কৰা না এইটো টোটেলি আমাক অপমান কৰিছে মইতো বিচাৰিছিলোঁ আজি তেখেতৰ ওপৰত মই এটা গোচৰ মই সময়ৰ কাৰণে দিব পৰা নাই কিয় গতিকে আমাৰ আচলতে মানে কি যে আমাৰ ধৰ্মটোক তেখেতে উপলঙা কৰিবলৈ চেষ্টা কৰিছে মানে অভদ্ৰ মানুহৰ ঠাই এই আমাৰ হেৰিত নেকি মুছলমান ধৰ্মত নেকি তেখেতে এজন অভদ্ৰ মানুহৰ ঠাই কেতিয়াও মুছলমান ধৰ্মত হ'ব নোৱাৰে আৰু মুছলমান সমাজত কোৰাণত কৈছে হদিছত কৈছে তোমালোকে সদায় মানৱতাৰ উত্তম নিদৰ্শন দাঙি ধৰিবা মানৱতাৰ পৰিচয় দিবা তুমি বেলেগক সদায় সহায় কৰিবা মই কওঁ যেতিয়া মই মোৰ নিজৰ ধৰ্মটোক পালন কৰোঁ মোৰ ধৰ্মক যেতিয়া মই মানে শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ মই আনৰ ধৰ্মক মই অপমান কৰা নহয় প্ৰত্যেকটো ধৰ্মৰ কিতাপ আছে ধৰ্মগুৰি আছে ঐশ্বৰিক বাণী আছে প্ৰত্যেকটো ধৰ্মক ভাল কামৰ কাৰণে আদেশ কৰে আৰু বেয়া কামৰ কাৰণে নিষেধ কৰে গতিকে নিজৰ ধৰ্ম যেতিয়া নেকি নিজৰ ধৰ্ম পালন কৰিব সেইজন ব্যক্তি কেতিয়াও বেলেগ ধৰ্মত মই যাম বুলি বা বেলেগ ধৰ্মৰ মানুহ হৈ গ'লো বুলি কেতিয়াও ক'ব নোৱাৰে আৰু আচলতে তেখেতক লাগিছে তেখেতে যেতিয়া আলোচনাখিনি কৰিছিল মোৰ সন্দেহ আৰু মই ক্লিয়াৰলি ক'ব নোৱাৰোঁ ড্ৰিংক কৰি লৈছিল নেকি মোৰ এনেকুৱা লাগিছে গতিকে এজন মানুহে মদ খাব আৰু ক'ব ইছলামত যাম গৈ এইজন মানুহৰ ইছলামত কেতিয়াও ঠাই নাই মই ভিক্টৰ দাসক মই সাৱধান কৰি দিছোঁ আপুনি মুছলমান ধৰ্মত আহিবলৈ আপুনি ভেঙুচালি কৰিবলৈ আপুনি এই নাটকখন বন্ধ কৰক মুছলমানৰ ভিতৰত আপোনাৰ কোনো ইয়াত জেগা নাই একদম চিধা কথা কৈছোঁ যদি পৰৱৰ্তী মই ভিক্টৰ দাসে যদি কোনোবাকে তেখেতে যদি আকৌ কয় যে মই মুছলমান ধৰ্মত যাম বা মোৰ নাম ভিক্টৰ দাসৰ পৰা ভিক্টৰ খান হ'ল আপোনাৰ খান আপুনি লৈ বহি থাকক কিন্তু মুছলমানৰ কথা ক'লে মই একদম চিধা এফআইআৰ দিম কোনো কথাই নাই আমি এনেধৰণৰ কৰ্তব্য কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ